নমস্কাৰ। আজি 16 অক্টোবৰৰ মাৰ্কেট অপেন হ'ল। অপেন হৈ ভালেখিনি গেপ আপ অপেন হ'ল। অপেন হৈ ৰঙা বনাবলৈ যত্ন কৰি আছে। আমাৰ গেপ আপত কলৰ প্লান আছিলে, কিন্তু কেণ্ডেলডাল চাই লওঁ। কাৰণ 57,000ৰ ওপৰত অপেন হৈ গ'ল ন। গতিকে বায়াৰ অহাৰ প্ৰবেবিলিটি বেছি আছে এইখনত। ব্ৰেকআউট কৰিছে, ই ৰেজিষ্টেঞ্চ লৈছে। ছেটআপ মতে পুটৰহে ট্ৰেড এটা বনিছে। আমি পুটৰহে ট্ৰেড এটা ল'ম এতিয়া। জাষ্ট এইটো যদি ব্ৰেকআউট দিয়ে তেতিয়াহ'লে আমি একো নকৰোঁ আৰু ওলাই দিম লগে লগে। কাৰণ ওপৰত চেল আৰু এছএল নাই, আমি কল ল'বলৈ বিচাৰি আছিলোঁ, কিন্তু ই চিধাই ব্ৰেকআউট কৰি দিলে। ই চিধাই 400ৰ ছাপোৰ্ট লৈ আছে ন, এইটো এটা এনেকুৱাকৈ 400ৰ ছাপোৰ্ট লৈ আছে। আৰু বেংক নিফটিয়ে ক্লজিং অপেনিং কেণ্ডেলৰ মানে ৰেজিষ্টেঞ্চ লৈ ল'লে। সেই দুটা চাই ল'লোঁ। আমাৰতো এতিয়া লছেই চলি আছে, ট্ৰেডটো ভুলেই হ'ল চাগে বাৰু, কাৰণ আমি কললৈ প্লান কৰিছিলোঁ, কিন্তু কললৈ এছএল নাই ন ওপৰত ডাইৰেক্টলি। তো আমি সৰু জাষ্ট মানে সৰু টাৰ্গেট এটা পাম বুলিহে লৈছিলোঁ বাৰু। আমাৰ 2500 টকাৰ লছ কমি পেলাই জাষ্ট 0.0লৈ আহি আকৌ এতিয়া অলপ বাঢ়িছে। ইয়াৰ ৰেজিষ্টেঞ্চটো ঠিকেই লৈছে, ইয়াতো ৰেজিষ্টেঞ্চটো ঠিকেই লৈছে। এতিয়া সেনেকুৱাকৈ ডব্লিউ এটা বনাই উঠি যাব পাৰে, কিন্তু ইয়াত চেল কৰিবলৈ মানুহে 57,000ৰ ওপৰত হৈছে যিহেতু, চাইক'লজিকেলি মানুহে মানে কম ট্ৰাই কৰিব নেকি চেল কৰিবলৈ, যদিহে মাৰ্কেটক মই ঠিককৈ বুজিছোঁ। আৰু নহ'লেতো আমাৰ এছ এল আছেই বাৰু, কিন্তু আমাৰ এণ্ট্ৰিটো একেবাৰে ভাল নহ'ল বাৰু। মানে ভাল নহ'ল মানে পটককৈ লৈ লোৱা নিচিনা হ'ল, কাৰণ ৰঙা কেণ্ডেলতে ল'লোতো। আৰু এইডাল থকালৈকে ওপৰলৈ যোৱাৰ প্ৰবেবিলিটি থাকিব, ইমান ইয়াতকৈ তললৈ আহিলেহে প্ৰবেবিলিটিটো কমিব। এতিয়া আকৌ এই আগৰ ওপৰৰ চাপৰ্টে লৈছেতো, তলৰটোলৈ চুবলৈ অহা নাই এতিয়ালৈকে। এইখিনি বায়াৰক আমি টাৰ্গেট কৰিব নোৱাৰোঁ, জাষ্ট এইখিনি বায়াৰক এটা ৱাৰ্ণিং দিবলৈ, মানে ট্ৰেডটো লোৱাৰ একজেক্টলি কাৰণ দুটা। এটা হৈ গ'ল বহুত গেপ আপ অপেন হৈ গ'ল, আমি তলৰ বায়াৰকটো টাৰ্গেট কৰিব নোৱাৰোঁ, কিন্তু ইয়াত বায়াৰ সোমাব নতুনকৈ, সেইখিনিক আৰু এই তলৰ বায়াৰখিনিক অকণমান ৱাৰ্ণিং দিবলৈ আহিব, মানে চেলাৰক ট্ৰেপ কৰিবলৈ আহিব। তো সেই ট্ৰেপটোতে আমি জাষ্ট এণ্ট্ৰিটো লৈ পেলাই যাতে মানে প্ৰফিটটো লৈ যাব পাৰোঁ বুলি আমি সোমাইছিলোঁ। আৰু 57,000ৰ ওপৰত অপেন হৈছে, গতিকে 57,000ৰ এটা ব্ৰেকডাউন মে বি দিব পাৰে, য'ত মানে বায়াৰৰ চেণ্টিমেণ্ট চেঞ্জ কৰিবৰ কাৰণে আৰু। কাৰণ নহ'লেতো এনেকৈ যদি চিধা উঠি যায়, প্লাছ বেংক নিফটিয়ে ৰেজিষ্টেঞ্চ লৈ আছিলে, নিফটিয়ে ব্ৰেকআউট কৰি দিছিলে, সেইটো এটা কাৰণ আছিলে, সেইটো আমাৰ ছেটআপতে পৰে। তো আকৌ ইয়াৰ এইখনৰ ছাপোৰ্ট ল'ব লাগে, আহি চাওঁচোন কি হয়। এইটো 0.0 হৈ আছে, মইতো লছতে গৈ যাব বুলি ভাবিছিলোঁ, কাৰণ উঠি গৈয়ে আছিলে নিফটি। এতিয়া নিফটি যদি অলপ তললৈ নামে, এটলিষ্ট ইমানলৈকে আহি গ'লেও আমাৰ টাৰ্গেট আহি যাব। ইমানলৈকে আহিলে আৰু বেংক নিফটিয়ে যদি 57,000ৰ ব্ৰেকডাউন কৰি জাষ্ট 56,980লৈকে আহি গ'লেও আমাৰ টাৰ্গেট আহি যাব।
মাৰ্কেটে বহুত সময় পাৰ কৰাৰ পিছত এতিয়া এইখনত সৰু সৰু কেণ্ডেল বনালেই দিগদাৰ হ'ব। এতিয়া বেংক নিফটি ঠিকেই নামি আছে, নিফটিয়ে নমাৰ নামগোন্ধ একো লোৱা নাই, নামিছে বাৰু এতিয়া। আমাৰ বেংক নিফটিয়ে প্ৰফিট দি আছে, নিফটিয়ে লছ। অলপ ফাষ্ট চেলিং নেদেখিলে আমি এইখনৰ পৰা ওলাই দিম, কাৰণ ছাইডৰ জুই যাব, আমি ৰখি থাকিলে নহ'ব, লাভ নাই আৰু বহুত সময় হৈ গ'ল। নিফটি নামিবলৈ যত্ন কৰি থকালৈকে কথা নাই, কাৰণ নিফটিৰ লছটো কমি গ'লে আমাৰ প্ৰফিট এনেই বাঢ়ি যাব। কিন্তু মোৰ লগা নাই নিফটিতে আৰু ইমান তললৈ নামিব পাৰিব বুলি। বেংক মই ইমানকণলৈকে ৰখিছিলোঁ, যে ইমানকণলৈকে মইতো ভাবিছিলোঁ টাৰ্গেট এচিভ হৈ যাব বুলি, মোৰ মানে হেৰিটোৱে মমেণ্টামটোৱে ইমানলৈকে আছিলে চাৰ্টত। কিন্তু কি কৰিব, নিফটি ইমান ওপৰলৈ উঠি গৈয়ে থাকিলে, লছ বঢ়া নাছিলে, লছ বাঢ়িছিলে মানে 100% লছটোতো হোৱা নাছিলেগৈ, কিন্তু নিফটি ওপৰলৈ উঠি গৈ আছে। এতিয়া এইকণ পৰা যিহেতু ৰিভাৰ্চেল দিবলৈ যত্ন কৰিছে, আমি এইকণত ৰখি থাকি লাভ নাই, কিমান ডাঙৰ কেণ্ডেল বনি যায় লাভ নাই। আমি 0-0ত প্ৰায় ওলাই দিলোঁ। 445, 108, 442, 107, 10। আমি এণ্ট্ৰি লৈছিলোঁ 9:20, এক্সিট ল'লোঁ 10:16। কাৰণ এতিয়া ই মানে বেলেগ চাৰ্ট বনিব, এইখন এতিয়া তললৈ নাযায়, ই ওপৰ যাব। তললৈ যোৱা হ'লে আমাৰ এতিয়ালৈকে টাৰ্গেট এচিভ হৈ গ'ল। দেখিছেনে কেনেকুৱা কেণ্ডেল বনি গ'ল। ইয়াতে এই বাই চেলাৰখিনিক ট্ৰেপ কৰি পেলাই এতিয়া হয়তো কণ্টিনিউ ওপৰ যাব। আমাৰ এণ্ট্ৰিটো আছিলে যে 1 নম্বৰতে ৰেজিষ্টেঞ্চ আছিলে দুইটা ইণ্ডেক্সতে, আৰু 2 নম্বৰতে আমি বেংক নিফটিয়ে ৰেজিষ্টেঞ্চ লোৱা দেখিছিলোঁ, নিফটিয়ে ব্ৰেকআউট কৰা দেখিছিলোঁ, সেই দুটা এণ্ট্ৰি আছিলে। আৰু 3 নম্বৰতে ওপৰত চেলাৰ এছ এল নাছিলে। আমাৰ এনেই প্লান লিখি থোৱা মতে কলৰ আছিলে, কিন্তু কলৰ প্লানটো হয় ইয়াতকৈ অলপ ওপৰত আছিলে বা ইয়াতকৈ অলপ তলত আছিলে। এতিয়া ইয়াৰ পৰা কাৰণ কলৰ এণ্ট্ৰি লোৱা হ'লে আমি কোনখিনি ল'লোঁ, এইখনত লোৱা হ'লেও আমি লছতে থাকিলোহেঁতেন, আৰু ইয়াতো আমি য'ত লোৱা হ'লেও এতিয়ালৈকে মানে সেই একেই হ'লহেঁতেন, পুটত কল দুইটাতে 0-0 প্ৰফিট লছ সেই তেনেকুৱাকেই ঘূৰি থাকিলেহেঁতেন। তো আমি সেইকাৰণে পুটটো লৈ পেলাই মানে সোনকালে পলাই দিম বুলি বোলো। এইকণৰ পৰাতো মানে বায়াৰক টাৰ্গেট কৰি মানে টাৰ্গেটটো কৰিব নোৱাৰে, বায়াৰক ৱাৰ্ণিং দিবলৈ অকণমান তললৈতো আহিব, ইমান মানলৈকে আহিব, এটলিষ্ট মানে 57,000 ব্ৰেকডাউন এটা দিব। আৰু নিফটিয়ে ডাইৰেক্টলি 25,400 ছাপৰ্টত উঠি গৈ আছিলে। তো মই বোলো এই ছাপৰ্টটোতো অকণমান হ'লেওতো অকণমান হেৰি এটা দিব, এই ছাপৰ্টটোক অকণমান ৱাৰ্ণিং দিব, এটলিষ্ট ইমানটোলৈকেতো আহিব, 376লৈকেতো আহিব, আমাৰ টাৰ্গেট এচিভ হৈ গ'লহেঁতেন। কিন্তু মাৰ্কেটে সেইটো নকৰিলে, মাৰ্কেটক ছাইডৱেজ যাবলৈ আছিলে বা ভলেটাইল মোমেণ্টাম কৰিবলৈ আছিলে। তো আমি সেইকাৰণে আমাৰ 400 ইমানত সেইমতে লৈ পেলাই তো 0-0 কৰি আৰু ওলাই গ'লোঁ। কাৰণ এতিয়ালৈ মাৰ্কেটৰ সম্পূৰ্ণ ষ্ট্ৰাকচাৰ সলনি হৈ গ'ল, এতিয়া নতুন SL জেনেৰেট হ'ল, সেইখিনি SL টাৰ্গেট কৰিবলৈ হ'লে এইখনত ময়ো কলৰ পজিশ্যন ল'লোহেঁতেন, যদি ইয়াত মই পুটৰ পজিশ্যন নললোহেঁতেন, আৰু যদি এতিয়ালৈকে ৰখি দিব পাৰিলোহেঁতেন লোভত নপৰি, তো বা এইখনত মেবি আৰু ৰখিব লগা হ'লহেঁতেন, নাজানো আৰু বহুতখিনি ভলেটাইল মোমেণ্টাম কৰিলে, এখন ইণ্ডেক্স ওপৰ এখন ইণ্ডেক্স তল, তেনেকুৱা দিনো দিগদাৰ হয়। আৰু SL নাছিল ন, সেইটো কাৰণে আজি 0-0তে গ'লোঁ। আৰু আজিলৈ ইমানেই, ধন্যবাদ, কাইলৈ লগ পাম।